নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড প্ৰতি বছৰে ৰাষ্ট্ৰপতি ভৱনৰ যি ৰাষ্ট্ৰপতি আছে আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষা গাৰ্ডৰ অ'পেন ৰেলী হৈ থাকে, য'ত নেকি ৰেলীটো কণ্ডাক্ট কৰে ইণ্ডিয়ান আৰ্মি। আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে এইটো কথা গমেই নাপায়, যিটো মই বহুত ভিডিঅ'বিলাক খুচৰি চাই থাকোঁ। তাৰ অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে যিটো জাৰি কৰিছে, আপোনালোকে ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড হ'বলৈ হ'লে কি কোৱালিফিকেশ্যন লাগিব, ৰেলীটো ক'ত হয়, তাত কোনো ধৰণৰ অনলাইন মাধ্যমত হওক অফলাইন মাধ্যমত হওক কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। ডাইৰেক্ট ডেটটো দি দিয়ে, যিটো লোকেশ্যন দিয়ে, যিটো ভেনু দিয়ে, যিটো জেগাত মাতে তাতে গৈ ডাইৰেক্ট আপুনি ৰেলীটো পাৰ্টিচিপেট কৰিব পাৰিব। আৰু কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে, চিম্পল মেট্ৰিক পাছ কৰিলেই এইটো ৰেলীত পাৰ্টিচিপেট কৰিব পাৰিব। যিটো আমাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী দেখিছে আপোনালোকে, ডাইৰেক্ট ৰাষ্ট্ৰপতি গাৰ্ডৰ এইখিনি ভেকেঞ্চিৰ কাৰণে অ'পেন ৰেলী প্ৰতি বছৰে হৈ থাকে। আহক এতিয়া গোটেইখিনি ডিটেইলছ চাই লওঁ। তাৰ আগতে যিসকলে মোৰ ইউটিউব চেনেলতে হওক বা ভিডিঅ'টো ফেচবুক পেজতে হওক ভিডিঅ' চাই আছে, এতিয়ালৈকে বৰ্তমান কিন্তু ছাবস্ক্ৰাইব কৰি ৰখা নাই ইউটিউব চেনেলটো বা ফেচবুক পেজটো যদি ফ'ল' কৰি ৰখা নাই, এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো ফুল ডিটেইলছত চাই লওঁ। আপোনাৰ ৰাষ্ট্ৰপতি গাৰ্ড হ'বলৈ হ'লে এনেকুৱা ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড হ'লে এইটো আপোনালোকৰ ড্ৰেছটো কিমান এটা মজা লাগিছে নিশ্চয় দেখিয়ে এনেকৈ যাওঁ লাগি গৈছে, নিশ্চয় গম পাইছোঁ। এইখিনি কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ, এইজ, হাইট, চেষ্ট, ৰেলী ক'ত হ'ব গোটেইখিনি মই কৈ আছোঁ, ভিডিঅ'টো সেইফালেকে চাই থাকক। এতিয়া মই গোটেই ডিটেইলখিনি লিখি লৈছোঁ আপোনালোকক বুজাবৰ কাৰণে। ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ডৰ ফুল ফৰ্মটো হৈছে দ্য প্ৰেছিডেণ্ট বডি গাৰ্ড, PBG, মানে তাৰ PBG থাকিব আপোনালোকৰ শ্বৰ্ট ফৰ্মত। তাৰ ফুল ফৰ্ম হৈছে দ্য প্ৰেছিডেণ্টছ বডি গাৰ্ড, ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড হিন্দীত বা অসমীয়াত ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড। ৰেলী ডেটটো যদি চাই 19 আগষ্ট 2026, আজি যিহেতু 4 আগষ্ট তাৰিখ হ'লেই, 19 আগষ্ট তাৰিখে আপোনালোকৰ ৰেলীটো অনুষ্ঠিত হ'ব। আৰু যোগ্যতা 2 নম্বৰটো কম ক'ত হ'ব, তাৰপিছত যোগ্যতাটো যদি চাই 10th পাছ, চিম্পল মেট্ৰিক পাছ কৰিলেই এই ৰেলীটোত ইণ্টাৰভিউ দিব পাৰে বা ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ড কিন্তু হ'ব পাৰিব। স্থান কিন্তু লোকেশ্যনটো যদি চাই ক'ত দিছে হয় গম পায়নে, এইবাৰ হ'ব স্থানটো হ'ব ৰাষ্ট্ৰপতি ভৱন, গেট নাম্বাৰ 26, মানে আমাৰ যিটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ভৱন আছে তাৰ কেইবাখনো যিটো গেট থাকে তাৰ 26 নম্বৰ গেটত এণ্ট্ৰি হ'বলৈ দিছে। তাৰ যোগ্যতাটো কৈছোঁ মেট্ৰিক পাছ হ'লে আপোনালোকে ডাইৰেক্ট মানে সেই ৰেলীটোত ডাইৰেক্ট ৰাষ্ট্ৰপতি ভৱনৰ গেট নাম্বাৰ 26ত উপস্থিত হ'লে হ'ল, ডাইৰেক্ট দৌৰাই দিব ডকুমেণ্ট চেক কৰি। তাৰপৰা চিলেকশ্যন প্ৰচেছটো যদি চাই, প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেট্ৰিক পাছৰ যিহেতু লাগে। ডকুমেণ্ট কি লাগিব এইখিনিয়ে মই কৈ আছোঁ, আপোনালোকৰ ভিডিঅ'টো সেইফালেকে চাই থাকক। ফিজিকেল টেষ্ট হ'ব, ইণ্ডিয়ান আৰ্মিয়ে যিহেতু ৰানিংটো পাতিব, অনলি 1600 মিটাৰ ৰানিং এটা হ'ব। আৰু হাইট চেষ্টটো চাব, আৰু কোনো লং জাম্প, হাই জাম্প এনেকুৱা ধৰণৰ কোনো টেষ্ট নকৰে, খালি ফিজিকেল টেষ্টত অনলি ৰানিঙে হ'ব। ৰানিংটো কিন্তু অকণমান হাৰ্ড হ'ব, মানে 1600 মিটাৰ মিনিমাম 5 মিনিট 20 ছেকেণ্ড 30 ছেকেণ্ডৰ ভিতৰত মাৰিব পাৰিব লাগিব। তেওঁলোকৰ হিচাপতহে আপোনালোকৰ পাছ কৰাব, কোনো ধৰণৰ টাইম নিৰ্ধাৰিত নাথাকে। তাৰপিছত ৰানিং পাছ কৰাৰ পিছতে লগালগ মেডিকেল টেষ্ট হ'ব। মেডিকেল টেষ্ট পাছ কৰাৰ পিছতে ফিজিকেলি, মেণ্টেলি এণ্ড এক্সাম, ফিজিকেল আৰু মেণ্টেল আপোনাৰ ফিজিকেল ফিট হ'ব লাগিব, মানে পাৰ্চনেলিটিটো ভাল হ'ব, তাৰ টেষ্ট হ'ব, আৰু লগতে এক্সাম এটাও কিন্তু হ'ব। গোটেইকেইটা ষ্টেপ কমপ্লিট কৰাৰ পিছতেই ৰাষ্ট্ৰপতি সুৰক্ষা গাৰ্ডত চাকৰি পাবলৈ সক্ষম হ'ব, চিম্পল মেট্ৰিক পাছ কৰি। তাৰপিছত আৰু ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়াখিনি মই আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। ইয়াতে বয়স আৰু কোৱালিফিকেশ্যন, বয়স আৰু কোনে এপ্লাই কৰিব এইখিনি কম লাষ্টলৈ, আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে যদি চাই অৰিজিনেল ৰিক্ৰুইটমেণ্ট কল, আপুনি তাইক ইণ্টাৰভিউ দিবলৈ যাওঁতে কি ডকুমেণ্ট নিব লাগিব ধুনীয়াকৈ মই লিখি লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে, আপোনালোকে চাই লওক। ইয়াতে যদি চাই প্ৰথমতে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ মেট্ৰিকুলেশ্যন এক্সাম, মানে মেট্ৰিক পাছৰ চাৰ্টিফিকেট, মাৰ্কশ্বিট আৰু এডমিট কাৰ্ডটো, এই 3টা বস্তু লাগিব। অৰিজিনেলটো লাগিব লৈ যাব লাগিব লগত, আৰু লগত 2 কপিকৈ জেৰক্স কপি লৈ যাব লাগিব। তাৰপিছত ডমিচিয়েল PRC, আমাৰ অসমত যিটো ডমিচিয়েল বৰ্তমান বন্ধ কৰিছে কাৰণে PRC ডমিচিয়েল যি আছে অৰিজিনেলখন লৈ যাব, আৰু লগতে জেৰক্স কপি 2টা লৈ যাব লাগিব। আৰু কাষ্টৰ চাৰ্টিফিকেট SC ST OBC EWS যি কাষ্টৰে নহওক, ৰিচেণ্ট মানে অনলাইনৰ কপিটো লাগিব কাষ্ট চাৰ্টিফিকেটৰ, অৰিজিনেলটো লৈ যাব, লগত 2 কপি জেৰক্স কপি নিব লাগিব এইটো ইণ্টাৰভিউ দিবলৈ গ'লে। তো কেৰেক্টাৰ চাৰ্টিফিকেট ভেলিড ফৰ 6 months। চ' কেৰেক্টাৰ চাৰ্টিফিকেট আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো 6 মাহৰ ভিতৰত থানাৰ পৰাও উলিয়াই নিব লাগিব। আজিকালি যিহেতু এসপ্তাহতে হৈ যায়, 3-4 দিনতে অনলাইন কৰিব পাৰি, পুলিচ ভেৰিফিকেশ্যন হৈ যায়, সেইখন নিব লাগিব। আৰু লগতে গাঁওবুঢ়াৰ ওচৰৰ পৰাও আপোনাৰ
কেৰেক্টাৰ চাৰ্টিফিকেটৰ এটা কপি বনাই নিব লাগিব। চাৰ্টিফিকেট এখন গাঁওবুঢ়া হওক, গাঁও পঞ্চায়তৰ ছেক্ৰেটৰী হওক বা মিউনিচিপালিটি বৰ্ডৰ যদি টাউন এৰিয়া হয় তেতিয়া চাৰ্টিফিকেটখন কেৰেক্টাৰৰ বনাই নিব লাগিব। আৰু মেৰিড হওক আনমেৰিড হওক সকলোৱে এপ্লাই কৰিব পাৰিব, কিন্তু ইয়াত মেৰিডটো মই লিখি ল'লোঁ, কিন্তু আনমেৰিড হ'ব লাগিব। বিয়া পতা হ'লে নহ'ব, আনমেৰিড চাৰ্টিফিকেট থাকিব লাগিব বা বিয়া নপতা ল'ৰা হ'ব লাগিব। কিন্তু ছোৱালীয়ে কোনো ধৰণৰ এইটো ৰেলি নহয়, অনলি ল'ৰাৰ কাৰণে বিয়া নপতা ল'ৰা হ'ব লাগিব। তাৰপৰা যদি কোনোবা এক্স ছাৰ্ভিচমেন হয়, এক্স ছাৰ্ভিচমেন বা চন ৰিলেশ্যন চাৰ্টিফিকেট, ডিছচাৰ্জ বুক, কোনোবাই যদি কিবা অগ্নিবীৰ কৰা বা আৰ্মি কৰা যদি চাৰ্টিফিকেট আছে তেতিয়া আপুনি এক্স ছাৰ্ভিচমেন যদি হয় সেইখন লৈ যাব লাগিব। যদি দেউতাক বা কোনোবা ৰিলেশ্যন চাৰ্টিফিকেটৰ যদি আছে আৰ্মিত কৰা, আৰ্মিত তেতিয়া এয়াৰফ'ৰ্চ নেভি যিয়ে নহওক আপোনালোকৰ এই তিনিটা ডিপাৰ্টমেণ্টৰ ডিফেন্সৰ যদি এক্স ছাৰ্ভিচমেনৰ পুতেক বা ৰিলেশ্যনশ্বিপৰ চাৰ্টিফিকেট থকা যদি ল'ৰা কোনোবা হয় সেইখন চাৰ্টিফিকেট তোমালোকে লৈ যাব, তাতো এখন কামত দিব। তাৰপৰা ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট কৈছোঁ ইতিমধ্যে। তাৰপৰা কালাৰ পাছপৰ্ট ফটোগ্ৰাফ মিনিমাম 20 কপিমান কালাৰিং বেকগ্ৰাউণ্ড কৰি বেকগ্ৰাউণ্ডটো হোৱাইট কৰি 20 কপিমান পাছপৰ্ট ফটো লৈ যাব লাগিব। তাৰপিছত ৰেচন কাৰ্ড যিটো আমাৰ 7 টকীয়া 3 টকীয়া চাউলৰ কাৰ্ড থাকে সেইটো অৰিজিনেল লৈ যাব লাগিব, লগতে 2 কপিমান জেৰক্স কৰি নিব লাগিব। আৰু যিসকলৰ NCC আছে, স্পৰ্টছ চাৰ্টিফিকেট আছে তেওঁলোকে অৰিজিনেল ফটো লৈ যাব লাগিব লগত, মানে তাত কাম দিব, চাকৰি পোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু লগতে জেৰক্স কপি কৰি নিবলৈও 2-3 কপি। আৰু আধাৰ কাৰ্ডটো নিবই লাগিব, এইটো কম্পালচৰি আধাৰ কাৰ্ডটো নিব লাগিব। এইখিনিয়ে ডকুমেণ্ট লাগিব যদি এইটো ৰেলি দিবলৈ যোৱা। স্ক্ৰীনশ্বট এটা মাৰি ল'ব। এতিয়া শেষত ক'ম বয়সটো, হাইটটো কিমান লাগিব আৰু যোগ্যতা, কোনে কোনে এইটো ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব বা এইটো ইণ্টাৰভিউ দিবলৈ যাব পাৰিব। কিন্তু সকলোৱে নোৱাৰে, আমাৰ অসমৰ সকলোৱে নোৱাৰিব। যিসকল এইকেইটাৰ ভিতৰত মই যিকেইটা কথা ক'ম তাৰ ভিতৰত পৰিব তেওঁলোকেহে এইটো ৰেলী দিব পাৰিব। এতিয়া আয়ুস, বয়সটো যদি চাই ইণ্ডিয়ান আৰ্মিৰ নিচিনা একেই। মিনিমাম বয়সটো 17 বছৰ 5 মাহ, 6 মাহ লাগে ইণ্ডিয়ান আৰ্মিত, কিন্তু ইয়াত 17 বছৰ 5 মাহ হ'লে দৌৰিবলৈ যাব পাৰে ৰাষ্ট্ৰপতি গাৰ্ডত। তাৰ মেক্সিমাম বয়সটো 21 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। 17 বছৰ 5 মাহৰ পৰা 21 বছৰ বয়সৰ ভিতৰৰ যিসকল ল'ৰা থাকিব তেওঁলোকেহে এইটো ৰাষ্ট্ৰপতি গাৰ্ডৰ কাৰণে ইণ্টাৰভিউ দিব বা ৰেলী দিবগৈ পাৰে। তাৰপৰা ন্যূনতম লম্বাই, হাইটটো কিমান লাগিব চাই লওক, 183 চেণ্টিমিটাৰ 183 চেণ্টিমিটাৰ হ'ব লাগিব, মানে 6 ফুট হাইট থাকিব লাগিব। তাতকৈ কম হাইট থাকিলে কিন্তু নহ'ব। আমাৰ অসমৰে হওক বা অল ইণ্ডিয়া যিকোনো জেগাৰে হওক ল'ৰাটোৰ হাইট মিনিমাম 6 ফুট হ'ব লাগিব, তাতকৈ কম হ'লে কিন্তু নহ'ব। তাৰ উপৰিও এটা কণ্ডিশ্যন আছে, যিসকলৰ এইকেইটা জাতিৰ হয়, আমাৰ অসমতো এইকেইটা জাতি আছেনে নাই মই এইটো ভালকৈ নাজানো। যদি এইকেইটা জাতি কোনোবা কেণ্ডিডেট আছে, প্ৰথমটো হৈছে জাট, ৰাজপুত এণ্ড শিখ, এই 3টা জাতিহে ৰাষ্ট্ৰপতি গাৰ্ডৰ কাৰণে ৰেলীটো দিবগৈ পাৰিব। হাইটটো চাওক, মিনিমাম 183 চেণ্টিমিটাৰ 6 ফুট হাইট আমাৰ অসমৰ ল'ৰা নাথাকিব কিজানি, বা বেলেগ ষ্টেটৰো নাথাকে। কিন্তু যিসকল ৰাজপুত, শিখ আৰু জাট, মানে এইকেইটা পাঞ্জাৱৰ যিকেইটা জাতি নিশ্চয় চাগে, পাঞ্জাৱৰ যদি এইকেইটা জাতি কোনোবা কেণ্ডিডেট আমাৰ অসমত যদি বাস কৰে, অসমৰ পৰা যদি বিলং কৰে তেওঁলোকেহে এইটো ৰেলী দিবগৈ পাৰিব। বেলেগে কিন্তু আমাৰ জেনেৰেল ল'ৰাই দিবগৈ নোৱাৰিব অসমীয়া ল'ৰাৰ কাৰণে ৰেলীটো নহয়। গোটেইখিনি কথা বুজাই দিলোঁ, নিশ্চয় বুজি পালে। ভিডিঅ'টো শেষলৈকে চাই আছে আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব। এনেকুৱা যদি কেণ্ডিডেট আমাৰ অসমত আছে, মই নাজানো আছে নে নাই, হয়তো মোৰ লগত জড়িত হৈ থকা যিসকল কেণ্ডিডেট আছে, ছাবস্ক্ৰাইবাৰ আছে, তেওঁলোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যিসকল এই ধৰণৰ যোগ্যতা থাকিব, এনেধৰণৰ জাতিৰ যিসকল ল'ৰা আছে তেওঁলোকে ভিডিঅ'টো পোৱাকৈ অকণমান শ্বেয়াৰ কৰি দিব। যিহেতু ৰেলীটো এইবাৰ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি গাঁৱত 19 আগষ্ট 2026 তাৰিখে। প্ৰতি বছৰে আহি থাকে, মই খুচৰি ভিডিঅ'বিলাক চাই থাকোঁ, সেইকাৰণে গম পালোঁ, আপোনালোকক তথ্যটো দিওঁ বুলি জনালোঁ। ৰাষ্ট্ৰপতি গাৰ্ড হ'বৰ কাৰণেও কেনেকুৱা কি ইলিজিবল বা কি কোনে কৰিব পাৰে তাৰ জনোৱাৰ উদ্দেশ্যেহে এইটো ভিডিঅ' বনোৱা হ'ল। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।